কিশোর বালু না দিতে ভালো দাম ৰাতিপুৱাৰ ভাগত আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব আমাৰ তাৰ পিছতে আমাৰ পতাকা উত্তোলন হ'ব সংঘৰ পতাকাৰ লগতে বিহু উদযাপনৰ পতাকা উত্তোলন হ'ব তাৰ পিছতে আমি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণত আমাৰ বিটিআৰৰ চিফ মহোদয় মাননীয় প্ৰমোদ মহোদয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব তাৰ পিছতে আমাৰ দিনজোৰা কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত আছে ধৰি লওক আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালি আয়োজন কৰিছোঁ চিত্ৰাংকন আয়োজন কৰিছোঁ তাৰোপৰি আমাৰ বিহুৱা দলবিলাকৰ প্ৰদৰ্শনী আমাৰ পুৰোদ্যমে চলিব সেইটোৱে আমাৰ কালি নিশা আমাৰ গীত পৰিৱেশন কৰিব আমাৰ অসমৰ সৌকণ্ঠী গায়িকা নিৰ্মলী দাস তেখেতে আমাৰ বিহু মঞ্চখন কালি নিশাৰ ভাগত তেখেতে দখল কৰিব আমাৰ ৰাতিৰ কাৰ্যসূচী মানে থাকিব আমাৰ কচুবুৰী যুৱ সংঘৰ সৌজন্যত অহাকালি 49তম বহাগী উৎসৱ উদযাপন কৰা হ'ব তাৰ কাৰণে আজি পুৰোদমে আমি প্ৰস্তুতি চলাই আছোঁ অহাকালি কাৰণে আমি পতাকা উত্তোলনৰ সমৰসজ্জাবিলাক কৰিছোঁ সাজ সজ্জাবিলাক কৰিছোঁ পতাকা উত্তোলন আৰু আপোনালোকে দেখিছে ৰভা ধুনীয়াকৈ কৰি থকা হৈছে আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি কিছুমান বস্তু অনা হৈছে আৰু বিভিন্ন জাগাৰ পৰা আমি বিহু প্ৰদৰ্শনীৰ কাৰণে বিহুৱা দল মাতিছোঁ তেখেতসকলৰ কাৰণে আমি 2টা বজাৰ পৰা আমি বিহু উদযাপনৰ কাৰণে বিহু প্ৰদৰ্শনীমূলক আমি দেখুৱাম আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজক আমি আশা কৰিছোঁ যাতে আমাৰ এই বিহু উৎসৱত যাতে ভাগ লয় আৰু আমাক উৎসাহ উদ্দীপনা দিয়ে তাৰ কাৰণে আমি কামনা কৰিছোঁ